মই এনেই উদ্দেশ্যটো দুআষাৰ মান কম পৰিৱেশটোৰ ওপৰত বা শিক্ষা সকলো ক্ষেত্ৰত মানে ইমান অভিজ্ঞ নাই তথাপিও আৰু অলপ চেষ্টা কৰোঁ। আৰু নমস্কাৰ সকলোকে। গৰৈমাৰী প্ৰাথমিক বিদ্যালয়ৰ আমাৰ সন্মানীয় শিক্ষাগুৰুসকল, এই বিদ্যালয়ৰে সন্মানীয় অভিভাৱকসকল, বাইদেউসকল আৰু মৰমৰ ভাইটি ভন্টি মাইনাসকল। মোৰ নাম শ্ৰী পিংকু পেগু, ঘৰ মোৰ ঢকুৱাখানাত আৰু গোগামুখ ক্ৰাইষ্ট স্কুলৰ ওচৰতে থাকোঁ। আৰু এই বিদ্যালয়ত আজি মই সজাগতাৰ কাৰণে কাৰ্যসূচী দুটামান লৈ আহিছিলোঁ। সজাগতাটোৰ নাম এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি, অৰ্থাৎ শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য। আৰু লগতে আজি বিশ্ব মৌ-মাখি বুলি কয় ন, বিশ্ব মৌ-মাখি দিৱস। মৌ-মাখিটো সকলোৱে জানে, মৌ খাই চবে ভাল লাগে ন। আৰু মৌৰ বহুত ঔষধি গুণ বহুত আছে, মানে বছৰ বছৰ ধৰি ক'লে বোলে এইটো নষ্ট নহয় বোলে, মানে ইমানখিনি তাৰ মানে গুণাগুণ আছে। অন্য খাদ্যবিলাকতো যিমানেই খাদ্য পৃথিৱীত আছে আটাইতকৈ বোলে মৌ-মাখিটো বেছি দীৰ্ঘদিন আমি সংৰক্ষণ কৰিব পাৰে বোলে, মানে একো কেমিকেল নলগাকে মানে। তো সেইটোৰ ওপৰতো আজি বিশ্ববাসীয়ে মানে জেগাই জেগাই পালন কৰিছে, যাতে ইয়াৰ প্ৰডাকশ্যনটো উৎপাদন আৰু ভাল হওক। আৰু ছেকেণ্ড কথা হ'ল মানে কি, মই প্ৰথমতে পাহৰি গৈছোঁ কথাটো। আমাৰ সন্মানীয় শিক্ষাগুৰুসকলক বহুত বহুত ধন্যবাদ দিছোঁ এনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে। আৰু আমি এতিয়া বৰ্তমান যিহেতু গছৰ তলত আছোঁ, এতিয়াতো আমি গমেই পাইছোঁ গছ মানে কি, হয় নে নহয়? এই কাৰ্যসূচীটো যদি আমি এই ফিল্ডত ৰ'দত যদি কৰা হ'লে কেনে লাগিলেহেঁতেন। তাততো কাৰ্যসূচীটো কৰাৰ লগে লগেতো চবৰে এতিয়ালৈ তাত ইমান 5 মিনিট 10 মিনিট থিয় হ'ব পৰা কণ্ডিশ্যনেই নহ'লহেঁতেন ন। কেতিয়া গছৰ তলত যাওঁ, কেতিয়া গছৰ তলত যাওঁ এনেকুৱা লাগিলেহেঁতেন। সেইটো এটা ডাঙৰ উদাহৰণ আজিৰ দিনটো, কাৰণ আমি গছৰ তলতে গছৰ বিষয়ে মানে কথা পাতিবলৈ এটা সুযোগ পাইছোঁ মানে। নিশ্চয় এই বিদ্যালয়ত যিজনে এই গছ কেইজোপা ৰুইছে তেওঁক আমি ধন্যবাদ দিব লাগিব। নহ'লে ইয়াত আমি সেনেকৈ বহি মেলি অথনিৰ পৰা ইয়াতে বহিয়ে আছোঁ, আমনি লগা নাই মানে। আৰু বহি অলপ থাকোঁ নেকি এনেকুৱা ধৰণৰ মানে মনোভাৱ এটা হৈছিল। টোপনিয়ে আহি যায় গছৰ তলত থাকিলে, হয় নে নহয়? ভাল লাগে নালাগে? সেইকাৰণে আমাক জীয়াই থাকিবৰ কাৰণে আমাক গছৰ প্ৰয়োজন আছে নে নাই? সেইকাৰণে আমি গছ কাটিব লাগে নে ৰুব লাগে সেইটোৱে প্ৰশ্নটো। এতিয়া সকলোৱে ৰুব লাগে নিজৰ নিজৰ অন্ততঃ জন্মদিন বাৰ্থডেবোৰত, হয় নে নহয়? আজিকালিতো ঘৰে ঘৰে পাতে। কলগছ এজোপাও মোৰ বাৰ্থডেৰ নামত ৰুম, তামোল গছ এজোপা হ'লেও ৰুম, ফুল এজোপা হ'লেও ৰুম। তেনেকে আজিৰ পৰা তোমালোকে সকলোৱে মানে ভাবিব লাগিব। মই ষ্টুডেণ্টক ফকাচ কৰি তোমালোক বুলি কৈছোঁ আৰু, বুজি পাইছা কথাটো? সকলোৱে ৰুবানে? মা দেউতা সকলোকে আমি ঘৰত গৈ বুজাব লাগিব। নহ'লে আজিৰ দিনটোত মনত পেলাই চোৱাচোন। এতিয়া যোৱাকালি দুদিনমান আগত বৰষুণ দিয়াৰ ফলত আমি গছৰ মূল্যটো বুজা নাছিলোঁ, আৰু তেতিয়া ৰ'দে দিয়া নাই। কিন্তু আজি দুদিন যোৱাকালিও আৰু আজি পুৰা কাঢ়া ৰ'দ দিছে। আমি বুজি পাইছোঁ গছ মানে কি, হয়নে নাই? সেইকাৰণে আমি এইটো বিশেষ কিনো ক'ম, মই জাষ্ট এটা উদাহৰণ দিব আহিছোঁ যে গছ নহ'লে আমি সকলোৱে কোনো মানুহ বা জীৱই জীয়াই থাকিব পৰা কণ্ডিশ্যন নাথাকে মানে। এতিয়া গছ নাথাকিলে চৰাই থাকিব জানো? নাথাকে। আকৌ চৰাইৰ কি কাম তেতিয়াহ'লে? আমি এই পথাৰত যে খেতি পথাৰত যেতিয়া ধান খেতি কৰোঁ বা অন্যান্য খেতি কৰোঁ, পোক পৰুৱা বহুত ওলায়। এই পোক পৰুৱাবিলাক কোনে খাই পেলায়? চৰায়ে। কিন্তু চৰায়ে গছত আশ্ৰয় ল'ব। গছ নাথাকিলেতো চৰাইটোতো থাকিব নোৱাৰে, হয় নে নহয়? ইয়াতো বাসস্থানৰ প্ৰয়োজন আছে, আমাকো যেনেকে ঘৰ লাগে। ত' চৰাইৰ ঘৰটো ক'ত আছে? গছতে, তাতে বাহ সাজে। এতিয়া য'ত গছ আছে গছৰ ওপৰত চৰাই চাই থাকিব ক'ৰবাত পোক পৰুৱা ওলাইছে নেকি, গৈ মেলি খাই দিব মানে। নহ'লে বেছি যদি পোক পতংগ ওলাই খেতিটো ভাল হ'ব জানো? নহ'ব নহয়। সেইটো এটা কাৰণ, সেইকাৰণে চৰাইক লাগে। ছেকেণ্ড কথা হ'ল মানে কি, কিছুমান চৰাইয়ে মৰা শৱবিলাক, এতিয়া চাপ'জ জীৱ জন্তু যদি মৰি যায় কোনে খাই পেলাব? চৰাই বা জীৱ জন্তুৱে খাই পেলাব। তোমালোকে একচুৱেলি শগুন মানে কি বুজি নাপালা, দেখা নাপালা। এতিয়া ছাৰ সকলক, তোমালোকৰ বাইদেউ সকলক সকলোকে মা দেউতাক সুধি চাবাচোন শগুন মানে কি? আগতে এই পথাৰত শগুনেই শগুন আছিল, হয় নে নহয়? এতিয়া এইবোৰ চব নাইকিয়া হৈ গ'ল।
কাৰণটো কি জানা? ডাঙৰ ডাঙৰ ওখ ওখ গছ ইয়াত আছিলে আগতে, জেগা জেগা আছিলে। এই ডাঙৰ শিমলু গছ, অন্যান্য তেনেকুৱা ডাঙৰ ডাঙৰ প্ৰজাতিৰ গছ আছিলে এটা সময়ত। কিন্তু আমাৰ ককা আইতাহঁতে মানে মা দেউতাহঁতে বুজি নোপোৱাৰ ফলত কাটি দিলে গছ কেইটা। কিছুমানে বেছি দিলে, ঘৰ বনালে, বা কিছুমানে ৰাস্তা বনাইছো বুলি গোটেই গছ কেইটা কাটি দিলে। এতিয়া এই গছ কেইটা নথকাৰ ফলত এই শগুন কেইটাৰ তেওঁলোকে তাত বাঁহ সাজিব লাগিব নাই? এতিয়া ঘৰে নাই, তেওঁলোকৰ ঘৰটো আমি ভাঙি দিলো, তেওঁলোকেও মানে গুচি গ'লগে। সেইকাৰণে পথাৰত যেতিয়া জীৱ জন্তুবিলাক যেতিয়া মৰিব, সেইটো খাই পেলোৱা মানুহ নাই। এতিয়া এই জীৱ জন্তুবিলাক কেনেবাকৈ আমি যদি পুতি দিওঁ, পুতি দিলেও মানে মাটিৰ তলত পোক পৰুৱাবিলাক বাঢ়িব মানে। এতিয়া জীৱ জন্তু যেতিয়া মৰে, পোক পৰুৱাবিলাক তাত সোমাই থাকে নাথাকে, মাখি পৰে নপৰে? সেইবোৰ আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় মানে। কিন্তু যেতিয়া শগুনে খাই দিব বা অন্যান্য শিয়ালে যেতিয়া খাই দিব, তেতিয়া মানে বীজাণুটো মুক্ত হৈ যায়, পোক পৰুৱা বাঢ়িব নোৱাৰে মানে। সেইকাৰণে আমাৰ নানা ধৰণৰ বেমাৰ, আমি কৰোণা বুলি অন্যান্য তেনেকুৱা ভাইৰাছ বা অন্যান্য বহুত বেমাৰ আজিৰ টাইমত আমি দেখা পাইছো। একমাত্ৰ গোটেই উত্তৰটো যদি বিচাৰো, তেতিয়াহ'লে গৈ 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 গছৰ কথাই ক'বগে লাগিব। উত্তৰটো গছে দিবগে, মানে সমাধানটো গছৰ পৰাই হয়গে মানে। সেইকাৰণে আমি গছক মৰম কৰিব লাগিব, গছক আমি ভগৱান বুলি ভাবিব লাগিব। যিহেতু আজি দেখিছে নাই, গছ নহলেতো আমি যিটো অক্সিজেন খাইছো, হয় নে নাই? এই গছে ধুনীয়া বতাহ দিছে, হয় নে নাই? এই অক্সিজেনটো আমি ক'ৰ পৰা পাইছো? গছৰ পৰাই পাইছো ন। আৰু আমাৰ উশাহটো গৰম হৈ ওলাই যায় ন, বা এই গাড়ীখনৰ পৰা ধোঁৱা ওলাই নে নোলায়? এইটোতো আমাৰ শৰীৰৰ কাৰণে ভাল নহয়। এইটো কোনে খাই পেলাই তেতিয়াহ'লে? গছে খাই পেলাই। কাৰ্বন ডাই অক্সাইড বুলি কয়, বুজি পাইছা? এই গৰম যে হৈ আছে, গৰমটো কোনে নিয়ন্ত্ৰণ কৰে? গছে মানে। সেইকাৰণে তোমালোকে হয়তো বুজি পাবা গছৰ পৰা কি কি পায়, কি কি নাপায়, হয় নে নহয়? গছে কি কৰে নকৰে। আৰু আমাৰ যে মাটিৰ তলত যে পানী থাকে, এই গছ নাথাকিলে পানী লেভেলটো আৰু তললৈ গৈ থাকিব। লাষ্টত গৈ পানী বিচাৰি নাপাবগে, আমি পানী খাব নাপাওঁগে। এই গছৰ দ্বাৰাহে পানীটো সিহঁতে ধৰি ৰাখে মানে, টানি ধৰি ৰাখে মানে। আৰু বৰষুণটো কোনে মাতি আনে? এই গছেহে মাতি আনে। তোমালোকে হয়তো ডাঙৰ ক্লাছৰ কেইজনে মৰুভূমি মানে কি বুজি পাই, অলপ পঢ়িছা চাগে, কিতাপত আছে চাগে। ত মৰুভূমিত গছ গছনি নাথকাৰ ফলত তাত বৰষুণো নাথাকে। আমাৰ ইয়াত গছ গছনি আছে, সেইকাৰণে আমাৰ ইয়াত বৰষুণ বহুত। আমিও যদি ডাঙৰ ডাঙৰ গছ গছনিবিলাক যদি কাটি দিওঁ, হাবি জংঘল যদি নাইকিয়া কৰিও, আমাৰ ইয়াতো বৰষুণৰ পৰিমাণটো বহুত কমি যাবগে। এটা টাইমত বৰষুণৰ কাৰণে, এই যোৱাবাৰ দেখিছা নাই, ছমাহ বেছি হৈ গ'ল, বৰষুণ এটোপাল নাছিলে। কিছুদিন আগত খৰাং হৈ গৈছিলে নাই? আমিতো সকলোৱে খেতিয়ক সমাজ হয়, খেতিটো আমি বৰষুণৰ পানী দি নিৰ্ভৰ কৰো। এতিয়া বৰষুণ যদি সময়মতে নাহে, তেতিয়াহ'লে আমি খেতি কৰিব পাৰিম জানো? সেইকাৰণে এই বৰষুণটো কোনে মাতি আনে? আমাৰ গছে মানে। এতিয়া চব কথাটো গৈ গৈ আকৌ গছৰ কথাই ক'বগে লাগিব। সেইকাৰণে গছৰ মূল্যটো আমি সৰুৰে পৰাই বুজিবলৈ চেষ্টা কৰিব লাগিব, গছ মানে কি দেই। এইখিনি কথা, গছৰ পৰা কি কি পাওঁ বুলি ক'লে, এতিয়া বৰ্তমান আমি কি পাই আছো? চাহ পাই আছো, আমি ফল মূল পাওঁ। ফুল লাগিলে আমাক মনটো ভাল কৰে, ভাল ভাল চেণ্ট আহে, অক্সিজেন পাওঁ, পানী পাওঁ, আৰু ঢেৰ মানে ক'লেতো শেষ নহয় মানে। আৰু ছেকেণ্ড কথা হ'ল, মই অসমৰ ইফালে সিফালে গৈ পিনি চাইছো, বিশেষকৈ মানে আমাৰ এই চাহ বাগানৰ অঞ্চলত শিক্ষাটো বহুত পিছ পৰি আছে। কোনটো অঞ্চল? চাহ বাগানৰ ওচৰে পাজৰে, মেইনলি মানে আমি চাহ জনগোষ্ঠী বুলি যিটো কওঁ, ইয়াত কি কণ্ডিচনত আছে মই নাজানো। কিন্তু আমাৰ বিশ্বনাথ চাৰিআলিত ডাঙৰ ডাঙৰ মোনাবাৰী বাগান আছে, আটাইতকৈ ইণ্ডিয়াৰ ডাঙৰ বাগানখন, হয়নে নহয়? তাতো দেখিছো, অন্যান্য ঢেৰ বাগান তাত আছে। তাত দেখা গৈছে মানে, ইফালে ইফালে ষ্টাডি কৰি দেখিছো, চাহ বাগান অঞ্চলৰ ল'ৰা ছোৱালী কেইটা কি কৰে, স্কুল বহুত ইৰেগুলাৰ। তোমালোকে তেনেকুৱা কৰা নেকি? সদায় আহা নে এদিন আহি 10 দিন নাহা? এতিয়া চোৱা, শুনি লোৱা কথাটো। আমি যদি স্কুল বিদ্যালয়লৈ যে ডেইলি নাহো, তেতিয়া আমাৰ কি সমস্যা হ'ব জানা? ডাঙৰটো আমি হৈ হৈ গৈ থাকিম। ডাঙৰ হৈ যদি আমি পঢ়া শুনা যদি আমাৰ নাথাকে, আমি যদি শিক্ষা গ্ৰহণ যদি নকৰো, আমি বেলেগৰ ঘৰত হাজিৰা কৰিবলগীয়া হ'ব পাৰে। হ'ব পাৰে নে নোৱাৰে? বেলেগৰ ঘৰত খেতি কৰি থাকিব লাগিব, ভাল চাকৰি নাপাব, শিক্ষাটো নাই যে। সেইকাৰণে বেলেগৰ ঘৰত হাজিৰা কৰিব যাবা নেকি? ৰ'দে বৰষুণে কাম কৰিব মন আছে নেকি? তেতিয়াহ'লে আমি কি কৰিব লাগিব? কি কৰিব লাগিব?
বিদ্যালয়লৈ সদায় শিক্ষাগুৰুৰ কথা শুনিছা তোমালোকে? বিদ্যালয় সদায় আহা, আহিব লাগিব দেই, নহলে ছাৰ সকলৰ নিচিনাই হয়নে নহয়? ছাৰ সকলে পঢ়িছিলে এইকাৰণে শিক্ষক হৈছে, হয়নে নহয়? নপঢ়িলেতো শিক্ষক হ'ব নোৱাৰে। এটা ছাৰো যদি মাজৰ পৰা যদি পঢ়াটো এৰি দিয়া হলে আজি ছাৰেও বেলেগৰ হাজিৰা কৰিবলগীয়া হ'ব পাৰে, কিন্তু ছাৰে পঢ়িছে। কেতিয়াৰ দিনততো এনেকুৱা স্কুল নাছিলে, আমাৰ দিনৰ কথা কৈছো, এনেকুৱা বিদ্যালয় নাছিলে। গছৰ তলতে প্ৰায়খিনি শিক্ষা গছৰ তলতে মানে লোৱা হৈছে, ছাৰক সুধিব পাৰা। আমাৰ দিনত তেনেকুৱা ইলেক্ট্ৰিচিটি বাল্ব নাছিলে, আমি কেৰচিন জ্বলাই জ্বলাই পঢ়িছে। ছাৰে কেতিয়াবা তোমালোকক হয়তো এইটো কথা কৈয়ে চাগে, এইবোৰ কথা। এতিয়া তোমালোকে ধুনীয়া বিদ্যালয় পাইছা, কিবা এটাতো পৰিৱৰ্তন হৈছে। চোতালতে যদি বিদ্যালয়টো থকাৰ স্বত্তেও যদি আমি এই সময়খিনিত যদি বাগানত যদি ঘূৰি ফুৰি থাকো, পথাৰত যদি ঘূৰি ফুৰি থাকো, চিকাৰ কৰি থাকো, তেতিয়া কি হ'ব? আমাৰ মূল্যৱান সময়টো শেষ হৈ যায়। মই কেতিয়াবা ইফালে ৰাস্তাত চাওঁ, চোৱা, তোমালোককো কেতিয়াবা দেখো চাগে, এই কেঁকুৰা লৈ পিনি মানে মোনাত লৈ ফালে বেছি থাকে কিছুমান ল'ৰা ছোৱালী দেখিছো। তোমালোক আছে নেকি? মই দেখিছো, কিন্তু 100 টকা দিলেহে দিব বোলে মানে। এনেকুৱা দেখিছো। কিন্তু এতিয়া ভৱিষ্যতে তোমালোকে বোকা পানীয়ে কাম কৰিব লাগিব, তেওঁলোকৰ কথা নামানিবা, তেওঁলোকক বিদ্যালয়লৈ লৈ আনিবা। মানে এনেকা নকৰিবা, সেইটো বেয়া কথা। স্কুল নোযোৱাকে স্কুল যোৱা সময়ত তাতে ৰখি থাকে, মানে সেনেকা নকৰিবা। কাৰণ তাত তুমি 100 টকাহে পাবা, 200 টকাহে পাবা, সেইটো কি গোটেই জীৱনলৈ জুৰিব জানো? সেইকাৰণে মূল্যৱান সময়খিনি আজিৰ পৰা যি কৰিলা, যোনে নহওক, তোমালোকে কৰিছে বুলি কোৱা নাই, কিন্তু মই চেহেৰাবোৰ তেনেকুৱা মনত নাই। কিন্তু বিদ্যালয় আহিবা, ময়ো মানে তোমালোকক ঘৰে ঘৰে গৈ কেতিয়াবা 2-এটা কথা বুজাব আহিম, টিউচন চিউচন ফ্ৰীকে কৰিব আহিম। 2-এটা জেগাত কৰিছো, তেওঁলোকৰ গাঁৱতো কৰিছো, তেনেকে মাজে সময়ে আহিম। তেওঁ কথাটো তেনেকুৱা, সেইকাৰণে বিশেষ দীঘলীয়া নকৰো। তোমালোকৰ এতিয়া স্কুল ছুটি হোৱা টাইমিঙো হৈছে। আমি এতিয়া আমলখি গছ এজোপা আৰু বকুল গছ এজোপা এই বিদ্যালয়তে ৰুই যাম। ইয়াক ধুনীয়াকে চোৱা চিতা কৰিব, যাতে ভৱিষ্যতে আমি এই এনেকুৱা গছৰ তলতে আকৌ এনেধৰণৰ সজাগতা কৰিব পাৰো। মানে ঠিকে আছে। ছাৰ বাইদেউৰ কথা, শিক্ষাগুৰুৰ কথা সদায় মানি চলিবা। তেওঁলোকে ভাল ভাল যিটো উপদেশ দিয়ে, সেই উপদেশ বিলাক, এডভাইচ বিলাক ভালদৰে মানি চলিবা। ঠিক আছে, হ'ব। আমাৰ শেষত আমাৰ ছাৰসকলক বহুত বহুত ধন্যবাদ দিছো সকলোকে, আৰু তোমালোককো ধন্যবাদ দিছো। থেংক ইউ। ধন্যবাদ। আৰু ছাৰক কথা মনত ৰাখিবা দেই, আৰু মাজে মাজে ছাৰক আহিব কওক। মই কেতিয়াবা ক্লাছ কৰি আহিম বাৰু, সময় পালে আহিব দেই বুলি কওক। আহিম। থেংক ইউ। হ'ব, এতিয়া আমি ৰুই লওঁ দেই। আৰু সকলোৱে মিলি থাকিবা, মিলি জুলি থাকিবা দেই, কাজিয়া নকৰিবা।